নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফুলনিবাৰীত নিশা চোৰৰ দললৈ লক্ষ্য কৰি নুমলীগড় আৰু গোলাঘাট আৰক্ষীৰ গুলীচালনাৰ ঘটনা। ছজনীয়া চোৰৰ এটা দলে এটা টাৱাৰৰ পৰা চুৰ কৰিবলৈ আহিছিল টাৱাৰৰ সামগ্ৰী। গোপন তথ্যৰ ভিত্তিত নুমলীগড় আৰক্ষীয়ে অভিযান চলাইছিল নিশা। গুলীচালনাৰ পিছতে গাঁও বাহিনীৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ব কৰে চোৰৰ দলটোৰ তিনিটাকৈ চোৰক। দলটো নলবাৰীৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে। কৰায়ত্ব কৰাৰ চোৰৰ দলটোৰ নাম ক্ৰমে সোণাবৰ আলী, আব্দুল কালাম আৰু জয়দুল আলী। বৰ্তমান নুমলীগড় আৰক্ষীয়ে চোৰৰ দলটোক জিম্মাত লৈ অব্যাহত ৰাখিছে তদন্ত। ৰাতি আপোনাৰ প্ৰায় ৩টামান বজাত মানে মই গুলি মাত শুনিলোঁ ৩টা। মই উঠি আহিলোঁ, উঠি আহোঁতে আপোনাৰ চালোহি পুলিচৰ পাৰ্টি আছিলে, 2-3খন পুলিচৰ গাড়ী আছিলে। তাৰপৰা ওচৰলৈ গ'লোঁ, তাৰপৰা কি ওলাইছে বোলে বেটেৰী চোৰ বুলি গম পালোঁ। তাৰপৰা গুলি 3টা মাৰিলে, সেইটো গুলি 3টা মাৰোঁতে আমি সাৰ পালোঁ। আমি হাতী বুলি উঠি আহিছিলোঁ। তাৰপিছত বোলে 3জন ধৰিলে। বেটেৰী চোৰ। আৰক্ষীয়ে গুলি আছিল নেকি? আৰক্ষীয়ে গুলি আছিলে। কাক গুলি আছিলে? এই যিকেইজন চোৰক গুলি আছিলে নেকি, গাত নালাগিলে বোলো। এই থানাৰে মানুহ বুলি গম পাওঁ আৰু ৰাতি। কালৈ গুলি আছিলে? চোৰলৈ গুলি আছিলে নেকি? অঁ, বেটেৰী চোৰ। অঁ, ক'ত বেটেৰী চুৰ কৰি আছিলে? বেটেৰী চুৰ কৰিবলৈ সিহঁতি আহিছিলে এই টাৱাৰটোত। জেগাৰ নাম কি দেখোন? ৩ নং দৈগুং বাঁহবাৰী, নলবাৰী চাইডৰ মানুহ। কেইজন ধৰিলে কিবা গম পাইছে? 3জন ধৰিলে। কেইজন আছিলে? সিহঁতিতো ড্ৰাইভাৰজনে কোৱা মতে 6জন, কিন্তু এতিয়া 3জন ধৰা পৰিলে বোলে। ড্ৰাইভাৰজনৰ 3টা। মানে আপোনালোক গুলি শব্দ শুনি ওলাই? হয়। আৰু কিবা কৈছিল নেকি? আৰু একো নাই কোৱা দেই। আমাক ক'লে আপুনি অকণ চাই দিব, এইফালে মানুহ এজন ওলাই আহিব নেকি, মিয়া মানুহ, অকণ চাই থাকিবচোন, আমাক জনাই দিব আহিলে। এজন পলাই দিলে, মানে বাগানৰ ফালে সোমাই দিলে। সেইকেইজনৰ কাৰণে বহুত সিহঁতি 6জন আছোঁ বুলি কৈছিলে, কিন্তু 3জন ড্ৰাইভাৰতে কোৱা মতে 6জন দেই। মানে এতিয়া 3টা ধৰা পৰিলে, ড্ৰাইভাৰজনৰ 3জন। নুমলীগড় ব্যুৰো, জননী লাইভ।